26টাকে পৰিয়াল গৃহহীন হ'ল একেবাৰে বিধ্বস্ত ৰূপত আপোনালোকে দেখাইছে ইয়াত ঘৰৰ কি অৱস্থা গোটেই পৰিয়ালসমূহ টেণ্টত আছে 10-12 দিন টেণ্টত আছে তাৰপিছতে আমাৰ লগত পৱনে যোগাযোগ কৰিলে আৰু সেই যোগাযোগৰ পাছত পিছদিনাখনি পৱন আহি আমাৰ মাজত উপস্থিত হ'ল আৰু তেওঁ কথা দিলে যে তেওঁ গৃহখিনি নিৰ্মাণ কৰিব আৰু তেওঁৰ লগত সমূহ অসমবাসী ৰাইজ ওলাই আহিল কোনোবা যদি শ্ৰমদান কৰিছে কোনোবাই কিবা এটা সামগ্ৰী দান কৰিছে আৰু এই ক্ষেত্ৰত পৱনে যি তাৎক্ষণিক তৎপৰতাৰে এই আমাৰ গৃহখিনি নিৰ্মাণ কৰি দিলে তাৰ বাবে আমি পৱনৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে ভগৱানে তেওঁক কুশলে ৰাখক আৰু লগতে সমূহ অসমবাসী ৰাইজক আমি আন্তৰ্নিৰ্ভীত কোণৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ ৰাইজৰ সহায়ৰ অবিহনে এইটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছতে আমাৰ যিহেতু আমাৰ গৃহখিনি নিৰ্মাণ সম্পূৰ্ণ হ'ল ইয়াৰ পিছত অতি প্ৰয়োজনীয় বস্তু হৈছে আমাৰ লেট্ৰিন বাথৰুমখিনি গতিকে আমাৰ ইয়াৰ পাছৰটো পদক্ষেপ হ'ব এই গৃহখিনিক 26টা গৃহক আমি লেট্ৰিন বাথৰুম যদি প্ৰদান কৰিব পাৰোঁ একেবাৰে তেওঁলোকক স্বাস্থ্য আৰু সুৰক্ষাৰ ক্ষেত্ৰত আমি সঠিক দিশত লৈ যাব পাৰিম তেখেতলোকৰ 26টাকে ঘৰ সম্পূৰ্ণ বানে উঠুৱাই লৈ গ'ল আৰু তেখেতলোকৰ যেন তেনে মানুহকেইজন যেন তেনে বাচিছে আৰু তেখেতৰ ভিতৰৰ বস্তু বুলি ক'বলৈ একো বস্তুৱেই নাৰাখিলে আৰু সেইখাৰ পৰা লগত মই ঘৰলৈ নগ'লোগৈ সেইদিনাখনে প্ৰায় 22 দিন হৈ আছোঁৱেই আৰু এই পৰিয়ালটোৰ কাৰণে সৰুকৈ হ'লেও এখন ঘৰ সাজিব পাৰোঁ নেকি চেষ্টা কৰিলোঁ লগত মোৰ টিমকো মই নিমন্ত্ৰণ কৰিলোঁ নিমন্ত্ৰণ কৰাৰ লগত দাদাহঁতেও সহযোগ কৰিলে আৰু এতিয়া আজি 8-9 দিন হৈ গ'ল 13খন ঘৰ আজি আমি সেনেকুৱা কৰিছোঁ আৰু লগতে চেলেং চুমনি পথাৰ গাঁৱে এভাগ শিৱ মন্দিৰ আমি সেই ভাগো এই জাজি নদীখনৰ কাষতে আছে সেই ভাগো যিহেতু বানে উটুৱাই সম্পূৰ্ণ ভাঙি দিলে সেই ভাগো আমি অকণমান ঠিক ঠাক কৰিব পাৰোঁ নেকি কালিৰ পৰা আমি ডিটেইলছ ওলাইছোঁ আৰু আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ ইমানখিনি আগুৱাই ঘৰকেইখনৰ বনোৱা সহায় কৰিলে আজি 80তম ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসত আজি এটা মহান কাম আমি কৰিবলৈ পাই যথেষ্ট সুখী হৈছোঁ যে যোৱা 19 তাৰিখে যিটো বিধ্বংসী বানপানী আমাৰ যোৰহাট শিৱসাগৰ আৰু চৰাইদেউত হৈছিলে তাত যোৰহাটত এই 1 নং সৰুতলা গাঁওখনত যথেষ্টভাৱে ক্ষতিগ্ৰস্ত হৈছিলে আমি নিজববীয়াকৈ আমি এটা জৰীপ চলাইছিলোঁ 2-3 বাৰ এই জৰীপৰ এটা জৰীপ খোলাৰ পাছত আমি যিখিনি দুৰ্যোগগ্ৰস্ত মানুহ যিখিনি আমি বেনিফিচিয়াৰী বুলি কওঁ সেই বেনিফিচিয়াৰী এখন তালিকা প্ৰস্তুত কৰি আজি সামান্য সামগ্ৰী আমি তেওঁলোকক আজি বিতৰণ কৰিবলৈ পাই অতি সুখী হৈছোঁ এই সামগ্ৰীসমূহৰ ভিতৰত আছে এখন টাৰ্পলিন কুইণ্টেন টেবলেট তাৰপিছত আছে আপোনাৰ ব্লিচিং পাউডাৰ আৰু এটা পাকঘৰৰ আমি সামগ্ৰীখিনি 5জনীয়া ফেমিলিৰ কাৰণে পাকঘৰৰ সামগ্ৰী আমি দিছোঁ আৰু এখন আঁঠুৱা থাকিব মই ভাবিছোঁ এই সামান্য সামগ্ৰীখিনিয়ে এটা বানগ্ৰস্ত পৰিয়ালক সামগ্ৰিকভাৱে সদ্যহতে এটা ৰিলিফ আপোনাৰ এটা সকাহ দিব বুলি আমি অনুভৱ কৰিছোঁ আৰু ইয়াৰ স্থানীয় ৰাইজেও যথেষ্ট ধৈৰ্য সহকাৰে আমাৰ লগত সহযোগ কৰিছে আমি তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ আমি আজি এতিয়া 500 পৰিয়ালত আমি ইয়াতে দিছোঁ আজি আৰু পৰ্যায়ক্ৰমে আৰু বেলেগ জেগাত আমি দিম ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ ছ'চাইটিৰ লগতো আমি যোগাযোগ কৰিছোঁ তেওঁলোকে আমাক আশ্বাস দিছে যে ভৱিষ্যতেও আমাক তেওঁলোকে সহায় কৰি যাব গতিকে কোনো ফেমিলি যাতে ইয়াত বাদ পৰি নাযায় আমি সেইটো কথা আমি চিন্তা কৰিম আজি প্ৰথমতে ইয়াত দিছোঁ কাইলৈ হয়তো আমি এলেংমৰাৰ ফালে যাম পৰৱৰ্তীত আমি এলেংমৰা যাম তাৰপিছত তিয়ক চাৰ্কল আমাৰ যিটো ৰেভিনিউ চাৰ্কল তাতো আমি দিম ঠিক তেনেকৈ আমি গোটেই জিলাখনৰ প্ৰথম পৰ্যায়ত প্ৰায় 5,000 মান সামগ্ৰী আমি বিতৰণ কৰিম বুলি ভাবিছোঁ नमस्कार हम इंडियन रेड क्रॉस सोसाइटी से हैं जो असम में फ्लड हुआ था लास्ट हफ्ते सो उसके रिलेटेड रिलीफ डिस्ट्रीब्यूशन कर रहे हैं इसमें हम फैमिली किट किचन सेट दे रहे हैं मस्कीटो नेट दे रहे हैं टार्पलिन शीट्स दे रहे हैं ये जो गांव है बहुत बुरी तरह से अफेक्टेड है तो ये जोरहट डिस्ट्रिक्ट का जो गांव है इसका डिस्ट्रीब्यूशन चल रहा है हमारे साथ वाइस चेयरमैन साहब है और डिस्ट्रिक्ट ब्रांच का पूरा टीम है इधर तो सबको धन्यवाद।